দৰং ওদালগুৰি লোকসভা সমষ্টিৰ শক্তিশালী প্ৰাৰ্থী দুৰ্গাদাস বড়োক দলীয় কৰ্মীৰ উষ্ম আদৰণি উৎফুল্লিত সমষ্টিবাসী। নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমান্তৰালকৈ শক্তিশালী বিটিচিৰ আঞ্চলিক দল BPFৰ হাইকমাণ্ডে শনিবাৰে বিটিচিৰ দুটা সমষ্টিৰ দুই শক্তিশালী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। কোকৰাঝাৰ লোকসভা সমষ্টিত শনিবাৰকৈ অনুষ্ঠিত বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী কান্তা বৰগয়াৰী আৰু নৱগঠিত দৰং ওদালগুৰি লোকসভা সমষ্টিত কলাইগাঁও সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী দুৰ্গাদাস বড়োক প্ৰাৰ্থিত্ব প্ৰদান কৰাত বিটিচিৰ BPFৰ কৰ্মীসকল উৎফুল্লিত হয়। ৰবিবাৰে দৰং ওদালগুৰি সমষ্টিৰ শক্তিশালী প্ৰাৰ্থী দুৰ্গাদাস বড়োক খৈৰাবাৰী ব্লক BPF কাৰ্যালয়ত, ফেৰগাঁও জিলা সমিতিৰ কাৰ্যালয়, গড়েশ্বৰ আদি দলীয় কাৰ্যালয়ত নেতা কৰ্মী সচেতন নাগৰিকসকলে উষ্ম আদৰণি জ্ঞাপন কৰে। প্ৰাক্তন মন্ত্ৰী দুৰ্গাদাস বড়োই কয় যে বিটিচিৰ দুখন আসন BPF দলেই লাভ কৰিব, ই এক বুৰঞ্জীত পৰিণত হ'ব। বিটিচিৰ অন্যতম সমষ্টি দৰং ওদালগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীক এইবাৰ ৰাইজে বিদায় দিব, কাৰণ বিগত 5 বছৰৰ কৰ্ম খতিয়ান ৰাইজক দিবলৈ সক্ষম নহ'ল। ইতিহাসত প্ৰথমবাৰৰ বাবে BPF দলৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োক বিশাল ভোটৰ ব্যৱধানত পৰাভূত কৰি দিল্লীলৈ উৰা মাৰিব বুলি দলে উল্লেখ কৰে। নিৰ্বাচনী যুঁজখন BPF বনাম বিজেপিৰে হ'ব। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ দলৰ সভাপতিয়ে দুইগৰাকী প্ৰাৰ্থী ঘোষণা কৰিছে দৰং ওদালগুৰি আৰু কোকৰাঝাৰত, আৰু আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দৰং ওদালগুৰিবাসীয়ে ধন্যবাদ জ্ঞাপন কৰি আজি ৰাইজে যিহেতু আদৰণি দিবৰ কাৰণে ইচ্ছা কৰিছে, মই গোটেই সমষ্টি পৰিভ্ৰমণ কৰিম। আৰু মই দেখিছোঁ যে আগন্তুক দিনত এইবাৰ হয়তো বুৰঞ্জী হ'ব যে আমি দুটা সিট বিজয়ী হ'ম, কোকৰাঝাৰ আৰু দৰং ওদালগুৰি। ইয়াত যেহেতু বিটিচিত 11 লাখতকৈও অধিক ভোট আছে আৰু বিটিচিৰ বাহিৰত 10 লাখ ভোট আছে, মই ভাবোঁ আমি বিটিচিত প্ৰথমবাৰৰ কাৰণে দৰং ওদালগুৰি, আগতে মঙলদৈ নাম আছিল, তাত MP পাবলৈ সক্ষম হ'ল। যেনেধৰণে সহযোগ ৰাইজৰ পৰা আমি পাইছোঁ, দৰং জিলা পাৰ্টৰ বিশেষকৈ আমাৰ বিটিচিৰ বাহিৰৰ মানে অকল্পনীয় ধৰণে তেখেতসকলৰ পৰা সহযোগ পাইছোঁ, তেওঁলোকৰ যোগাযোগ আমি পাইছোঁ। গতিকে মই আশা ৰাখিছোঁ হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টান সকলো জাতি আৰু বৰ্ণৰ মানুহক লৈ আমি দৰং ওদালগুৰিৰ যিবিলাক গুৰুত্বপূৰ্ণ বিষয় সেইবিলাক সংসদত দাঙি ধৰিব পাৰিম। ডেফিনেটলি বিটিচিৰ ভিতৰৰ যি সমস্যা সেইটো সুকীয়া হ'ব, আৰু বিটিচিৰ বাহিৰত যি 5টা সমষ্টি আছে তাৰ সমস্যা সুকীয়া হ'ব। সেইকাৰণে বিটিচি আৰু অসম এই দুইটাৰে এড্ৰেছ কৰিব পাৰিব লাগিব পাৰ্লিয়ামেণ্টত। আৰু মই এড্ৰেছ কৰিবলৈ যিহেতু নিজৰ দীঘলীয়া অভিজ্ঞতাৰ পৰা মই জাতীয় সমস্যাসমূহ ভাল ধৰণে জানো, আৰু মই জাতীয় সমস্যাসমূহ পাৰ্লিয়ামেণ্টত উত্থাপন কৰিবলৈ সক্ষম হ'ম। মূল ইছ্যু কি হ'ব আপোনাৰ? মূল ইছ্যু এই সময়ত মোৰ ব্যক্তিগত ইছ্যু কেতিয়াও হ'ব নোৱাৰে। আমাৰ দলে আমাৰ মেনিফেষ্টো তৈয়াৰ কৰিব, আৰু মেনিফেষ্টোত সমগ্ৰ অসমক চুই যোৱাকৈ আমি কেইবাটাও বিষয় ৰাখিম। আপোনালোকে জানে বিটিচিৰ অধিকাৰ দিনক দিনে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ অধিকাৰ ডাইলট কৰিছে, 16টা ডিপাৰ্টমেণ্ট ৰাজ্য চৰকাৰে লৈ গৈছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই খুব সজোৰে উত্থাপন কৰাৰ পিছত ৰাইজৰ ওচৰত প্ৰমোদ বড়ো ৰিনোটিফিকেশ্যন কৰি 16টা ডিপাৰ্টমেণ্ট ৰাজ্য চৰকাৰে ফিৰাই দিবলৈ বাধ্য হৈছে। 3rd গ্ৰেড 4th গ্ৰেড এপইণ্টমেণ্টৰো অধিকাৰ ৰাজ্য চৰকাৰে লৈ গৈছিল এই দুৰ্বল প্ৰমোদ বড়োৰ হাতৰ পৰা। প্ৰমোদ বড়ো আৰু তেওঁলোকৰ সতীৰ্থ যিটো দল, তেওঁলোকক ইয়াৰ পৰা পৰাজিত কৰাৰ প্ৰয়োজন আছে। বহুত শক্তিশালী প্ৰাৰ্থী আছে, এই দিলীপ শইকীয়া আছে, মিত্ৰজোঁটৰ প্ৰাৰ্থী, আৰু ইফালে কংগ্ৰেছৰ মাধৱ ৰাজনৈতিক বহুত প্ৰত্যাহ্বান আছে আপোনাৰ সন্মুখত। নহয়, আমি প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে আমি শক্তিশালী বুলি ভাবোঁ, আৰু তেনেধৰণে আমি আমাৰ কৌশল ৰচনা কৰিছোঁ। যিসকল শক্তিশালী বুলি আপুনি বিবেচনা কৰিছে তেওঁলোকৰো বিভিন্ন দুৰ্বলতা আছে। সেই দুৰ্বলতাসমূহত আমি যদি আঘাত কৰিব পাৰোঁ, আমাৰ BPF দল বিজয়ী হৈ যাম।